আজি অসম সাহিত্য সভাৰ প্ৰথমগৰাকী প্ৰতিষ্ঠাপক সভাপতি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁইবৰুৱাদেৱৰ 153তম জন্মদিবস। এই জন্মদিবস উপলক্ষে কেইবাটাও তেজপুৰৰ অনুষ্ঠানে তেখেতৰ প্ৰতিমূৰ্তিৰ তলত উপস্থিত হৈছোঁ আৰু উপস্থিত হৈ আজি তেখেতক আমি 153 সংখ্যক জন্মদিন উপলক্ষে আমি শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। পদ্মনাথ গোহাঁইবৰুৱা অসমৰ এনেকুৱা এজন ব্যক্তি আছিলে যিজন ব্যক্তিয়ে সাহিত্য চৰ্চা, কবিতা চৰ্চা, আনকি যি সময়ত আমাৰ নাটকৰ অভাৱ আছিল অসমীয়া নাটকৰ, আৰু সেইখিনি সময়ত তেখেতে নাটক লিখিবলৈ আৰম্ভ কৰিছিল আৰু নাটক লিখি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত সেইবোৰ নাটক মঞ্চস্থ কৰাইছিল। তেতিয়া সেইবোৰ নাটক ৰাইজে কেনেমান ভাল পাইছিল, কিমান বেয়া পাইছিল নাজানো, কিন্তু আজিৰ দিনত আমি যদি সেই নাটকবোৰ চাওঁ বা নাটকবোৰ পঢ়োঁ, নাটকবোৰ কৰোঁ, তেতিয়া অনুমান কৰিব পাৰি সেইগৰাকী ব্যক্তিয়ে লিখা নাটক আজিও সজীৱ হৈ আছে। তেতুন তামুলী, বাণ ৰজা, জয়মতী এইবোৰ নাটকে আজিও আমাক দৰ্শকক মনত স্পৰ্শ কৰে। অসমত সেইখিনি সময়ত আলোচনী বুলিবলৈ নাছিল আৰু সেইগৰাকী ব্যক্তিয়ে তেজপুৰৰ কলিবাৰীৰ বাণ থিয়েটাৰৰ বাকৰিত আসামবন্তী নামেৰে এখন প্ৰেছ খুলিছিল, আসামবন্তী নামৰ এখন আলোচনী প্ৰকাশ কৰি উলিয়াইছিল। আৰু আসামবন্তীকেই সেইখিনি সময়ত অকল বাতৰি কাকতেই নহয়, মানে আলোচনীয়েই নহয়, এখন বাতৰি কাকত হিচাপেও ব্যৱহাৰ কৰা হৈছিলে। গতিকে অসমৰ আলোচনী আৰু বাতৰি কাকত হিচাপে আসামবন্তীয়ে সেইখিনি সময়ত এটা ৰাইজৰ ভূয়সী প্ৰশংসা লাভলৈ মানুহে পঢ়িবলৈ সুবিধা পাইছিল। উষা নামৰ এখন আলোচনী ওলাইছিলে। বিভিন্ন দায়িত্বত থকা মানুহজন তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি, আৰু তেওঁ পৌৰপতি হৈ থকা সময়তেই তেজপুৰত আজি যি আমি তেজপুৰত কওঁ লিচুৰ কাৰণে বিখ্যাত, এই লিচুৰ খেতি প্ৰথমগৰাকী সেইজনা পৌৰপতিয়ে আৰম্ভ কৰিছিল আৰু আজি সেই লিচু গছ এতিয়াও আছে। গতিকে আজি সেইজনা ব্যক্তি যিনে বহুমুখী প্ৰতিভাৰ সম্পন্ন ব্যক্তি পদ্মনাথ গোহাঁইবৰুৱাদেৱে আজি আমাক অনুপ্ৰাণিত কৰে আৰু আজি এই 153তম জন্মদিন উপলক্ষে আমি সকলোৱে লগ লাগি তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। পদ্মনাথ গোহাঁইবৰুৱাৰ মোৰ ককাৰ আজি 153তম জন্মদিবস। এই 53তম জন্মদিবসত ককালৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু জিলা প্ৰশাসন আৰু তেজপুৰ পৌৰসভাই যি শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছে, এই শ্ৰদ্ধাঞ্জলি আয়োজন কৰাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।